الله فلا مضل সমূহ অসমবাসী ৰাইজক তথা ইছলাম ধৰ্মাৱলম্বী ৰাইজক আজিৰ এই পবিত্ৰ মুহূৰ্তত ঈদুল আজহাৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ সকলোৰে মংগল হওক। আজিৰ এই প্ৰতিকূল বতৰতো ৰাইজে প্ৰতিকূল বতৰক দেউচিয় প্ৰায় 1000 মানুহ ইয়াতে 1000-2000 মানুহ সমবেত হৈ আজিৰ এই পবিত্ৰ ঈদুল আজহাৰৰ নামাজ সম্পাদন কৰাত আমি আল্লাহৰ ওচৰত শুকৰিয়া আদায় কৰিছোঁ। আৰু যিসকল ৰাইজে এই প্ৰতিকূল বতৰ পথত পানী ফিল্ডত কিছু পানী তথাপিতো সেইসমূহ নেওচি পেলাই ইয়াত সমবেত হৈ আমাৰ ঈদুল আজহাৰ নামাজ সম্পাদন কৰাত ৰাইজৰ ওচৰত শুকৰিয়া আদায় কৰিছোঁ। আৰু অনাগত দিনত আমি ঈদগাহ কমিটিৰ তৰফৰ পৰা যিমান পাৰোঁ ৰাইজক এটা সুস্থ বাতাবৰণত যাতে নমাজ আদায় কৰিব তাৰ বাবে চেষ্টা চলাই থাকোঁ। ইতিমধ্যে আমি জ্ঞাত যে পূৰ্বৰ কমিটিসমূহে ইয়াতে প্ৰায় 12 লাখ টকাৰ মাটি পৰিপূৰ্ণ কৰি আজিৰ এই অৱস্থাটো লাইছে। ইয়াতকৈ যাৰ যিনো অৱস্থা আছিলে আজি হয়তো মানুহ কিছু আহিব লাগিছিলে, হয়তো বতৰৰ কাৰণে তেওঁলোকে ভাবিলে হয়তো বতৰ, কিন্তু আজিৰ এই এটা সুন্দৰ মুহূৰ্তত আমি একত্ৰিত হৈ নামাজ পঢ়িব পাৰিলে এটা সুখী পালোঁ হয়। তথাপিতো যথেষ্ট ৰাইজ ওলাইছে আৰু ইয়াৰ পৰা আমি জামাতসমূহ মছজিদসমূহতো কিছু জামাত নামাজ পঢ়াৰ কিছু পৰিলক্ষিত হৈছে। যে এই ঈদগাহ ময়দানত এনেকুৱা বতৰতো যে আমাক নমাজ পঢ়াৰ কাৰণে সুবিধাখন কৰি দিলে তাৰ বাবে তেখেতৰ ওচৰত নতশিৰে শুকৰিয়া আদায় কৰিছোঁ। এই ঈদগাহ ফিল্ডত আজি 5-6 হাজাৰ মানুহে নমাজ পঢ়াৰ সুবিধাখন আছিল। এনে আমি 10-12 হাজাৰ নমাজত 10-12 হাজাৰ মানুহ হয়, কিন্তু বতৰৰ কাৰণে মানুহে আমাৰ মছজিদবিলাকতো জামাত আৰম্ভ কৰিছে। গতিকে তাৰ কাৰণে ইয়াত মানুহ অলপ কমি গ'লেও 1,500-2 হাজাৰ মানুহে ইয়াত সমাগম ঘটিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।